মুখ্যমন্ত্রীর সংবাদমূলের পর কংগ্রেস নেতা গৌরব গগৈয়ের বিরুদ্ধে কাছাড় জেলা বিজেপির বিশাল প্রতিবাদী মিছিল, রাঙ্গিরখাড়ি পয়েন্টে পুষ্পতলিকা দাহ সাংসদ গৌরব গগৈয়ের। প্রতিবাদী মিছিলে কংগ্রেস নেতা গৌরব গগৈয়ের বিরুদ্ধে প্রতিবাদ সাব্যস্ত করে কাছাড় বিজেপি শিলচর জেলা ক্রীড়া সংস্থার ময়দান থেকে আরম্ভ হয় এই প্রতিবাদী মিছিল। শিলচর শহর পরিক্রমা করে রাঙ্গিরখাড়ি নেতাজি মূর্তির সামনে সমাপ্ত হয়। প্রতিবাদকারী সকলে গৌরব গগৈ পাকিস্তানি এজেন্ট, কংগ্রেস মুর্দাবাদ, গৌরব গগৈ গো ব্যাক স্লোগান দিয়ে শিলচর শহরে উত্তাল করে তোলে। মিছিলে অংশগ্রহণ করেন চামাগুড়ির বিধায়ক দীপুরঞ্জন শর্মা, শিলচরের বিধায়ক দীপায়ন চক্রবর্তী, ধলাইয়ের বিধায়ক নিহার রঞ্জন দাস, জেলা সভাপতি রূপম সাহা সহ প্রায় 5 শতাধিক বিজেপি কর্মী সমর্থকরা। আপোনালোকে এটা প্ৰতিবাদী মিছিল ওলাই আছে, কি ক'ব? চাওক, 1885 চনত জন্ম হোৱা কংগ্ৰেছ আৰু এই কংগ্ৰেছ দল এজন সাংসদ লোকসভাৰ উপদলপতি গৌৰৱ গগৈৰ এগেইনষ্টত আজি যি এই অভিযোগ প্ৰমাণিত হৈছে বা আজি যি অভিযোগ উঠিছে, এই সঁচাকৈ দুৰ্ভাগ্যজনক। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ আৰু এগৰাকী সাংসদ হৈ পেলাই যিদৰে পাকিস্তানৰ গুপ্তচৰ সংস্থা ISI লগত গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতৰ পত্নী এলিজাবেথ ডাঙৰীয়ানীৰ যি হলিগলি, এই হলিগলিয়ে ভাৰত ৰাষ্ট্ৰৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্বৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। আমাৰ লোকসভাৰ ভিতৰত থাকি আমি দেখিছোঁ যে গৌৰৱ গগৈ কেনেদৰে অত্যন্ত চেঞ্চিটিভ বিষয়ত কেনেদৰে প্ৰশ্ন উত্থাপন কৰি পেলাই দেশৰ ভিতৰুৱা যিবোৰ তথ্য, সেই তথ্যসমূহ বাহিৰত প্ৰদান কৰিবৰ বাবে তেখেতসকলে প্ৰচেষ্টা চলাইছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি এই সংবাদমেলৰ জৰিয়তে কংগ্ৰেছ দল, গৌৰৱ গগৈ, তেখেতৰ পত্নীৰ যি পাকিস্তান প্ৰীতি আৰু যি সন্দেহজনক ৰাষ্ট্ৰবিৰোধী চৰিত্ৰ, এই ৰাষ্ট্ৰবিৰোধী চৰিত্ৰ প্ৰকট হৈছে। মই কংগ্ৰেছ দলক অনতিপলমে মই গৌৰৱ গগৈ কংগ্ৰেছৰ পৰা মই ছাছপেণ্ড কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু গৌৰৱ গগৈৰ এনেকুৱা ধৰণৰ যিটো ৰাষ্ট্ৰবিৰোধী চৰিত্ৰ, এটা অভিযোগ উঠাটো এটাতকৈ ডাঙৰ কথা, কিন্তু আজি প্ৰমাণিত হৈছে তেখেতৰ পত্নী কেনেদৰে পাকিস্তানত গৈ থাকিছিল, গৌৰৱ গগৈ কেনেদৰে পাকিস্তানত আছিল, তৌকি জিয়াৰ দৰে ব্যক্তিৰ লগত সম্পৰ্কিত থাকি আমি পাকিস্তানৰ লগত সম্পৰ্ক ৰখাটোৱে আমি ডাঙৰ কথা বুলি ভাবোঁ। গতিকে আমি গৰিহণা দিছোঁ।